নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এটা বিশেষ কথা আলোচনা কৰিবৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। এইকেইদিন এটা কথা বিশেষকৈ চৰ্চিত হৈ থকা দেখা পাইছোঁ গ্ৰুপবোৰত, যে আমাৰ GTPGT যিসকল কেণ্ডিডেট বৰ্তমান চিলেক্ট হৈছে বা যিসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত একচেপ্টেড আহিছে, তেখেতলোকে তাৰে একাংশ কেণ্ডিডেটে কি কৰিছে যে এতিয়া ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিবৰ বাবে মেমৰেণ্ডাম দিবৰ বাবে তেওঁলোকে গ্ৰুপ প্ৰস্তুত কৰিছে। এতিয়া এটা কথা চাবচোন আপোনালোকে, এতিয়া নিযুক্তিলৈ এমাহ সময় বাকী আছে। এই এমাহ সময় বাকী থকা অৱস্থাত আমি চৰকাৰক এনেকুৱা ধৰণৰ এটা হেঁচা দিয়াটো উচিত হয় জানো? কাৰণ এতিয়া প্ৰতিজন কেণ্ডিডেটৰে যদি ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰি তেওঁলোকৰ সুবিধা অনুসৰি তেওঁলোকৰ ডিষ্ট্ৰিক্টত বা ওচৰত যদি বিদ্যালয়ত তেওঁলোকক দিবলৈ যায়, তেনেহ'লে কিমান এটা দীঘলীয়া প্ৰচেছ হৈ যাব। আৰু সেই প্ৰচেছটোৰ মেৰপাকত যদি আমি সোমাই পৰোঁ, তেনেহ'লে কিন্তু 10 অক্টোবৰত নিযুক্তি দিয়াটো কেতিয়াও সম্ভৱ নহয়। আৰু সেইসকল কেণ্ডিডেটৰে চাব, এতিয়া যিসকলে এইটো কথাত লাগি আছে যে ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব লাগে, তেখেতলোক কিন্তু অধিকাংশই এতিয়া চাকৰি কৰি আছে। যিসকল LP UPত কৰি থকা হ'ব পাৰে, তেনেকুৱা বিভিন্ন কেণ্ডিডেট আছে যিসকলে দূৰত চাকৰি কৰি আছে আৰু তেওঁলোকে গ্ৰেজুৱেট টিচাৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰৰ চাকৰিটো ওচৰতে পোৱাটো আশা কৰিছে। কিন্তু এটা কথা চাব, এতিয়া যদি আপোনালোকক ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিবলৈ দিয়ে, তেনেহ'লে প্ৰথমতে ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি লিষ্টখন মাৰিব লাগিব, যিখন এতিয়ালৈকে আমাৰ মৰা নাই। আৰু ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি লিষ্ট যেতিয়াই মাৰিব, তেতিয়াহে আপুনি ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব পাৰিব। নহ'লে আপুনি কোনটো ডিষ্ট্ৰিক্টত কিমান পোষ্ট আছে আপুনি কেনেকৈ গম পাব? এতিয়া চাব, যিসকল কেণ্ডিডেটে এতিয়া হোম ডিষ্ট্ৰিক্টৰ বাবে মেমৰেণ্ডাম দিবলৈ প্ৰস্তুত হৈ আছে, তেওঁলোকে কিন্তু যেতিয়া ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ কাৰণে যদি চৰকাৰে কোনোবা নটিচ দিয়ে বা ডিষ্ট্ৰিক্ট ৱাইজ যদি ভেকেঞ্চি লিষ্ট দিয়ে, তেওঁলোকে আকৌ চাব য'ত যিখন ডিষ্ট্ৰিক্টত বেছিকৈ পোষ্ট আছে তাতহে কিন্তু এপ্লাই কৰিবগৈ। এতিয়া যোৰহাটৰ কেণ্ডিডেট এজনে আকৌ গৈ পেলাই যদি মৰিগাঁৱত, নগাঁৱত যদি বেছিকৈ ভেকেঞ্চি থাকে তাতহে কিন্তু এপ্লাই কৰিবগৈ। গতিকে সেইটো কথা আপোনালোকে চাব। গতিকে এতিয়া মই ভাবোঁ এইটো প্ৰচেছটোত এটা আমি ডিলে কৰাৰ কোনো আমাৰ প্ৰয়োজন নাই। আৰু যিহেতু এডভাৰটাইজমেণ্টত স্পষ্টভাৱে লিখা আছিলে যে তেওঁলোকে ৰেণ্ডমলি ডিষ্ট্ৰিক্টবোৰ চিলেক্ট কৰিব, স্কুলবোৰ তেওঁলোকে ৰেণ্ডমলি দিব, ক'ত কেনেকৈ কাক দিয়ে। গতিকে সেই বিষয়ে আমি এতিয়া আকৌ চৰকাৰক হেঁচা প্ৰয়োগ কৰাৰ কোনো প্ৰয়োজনীয়তা নাই বুলি মই ভাবোঁ। চৰকাৰক নিজৰভাৱে যিহেতু গোটেই নিযুক্তি প্ৰক্ৰিয়াটো মোৰ অনুভৱেৰে স্মুথলি চলি আছে, গতিকে আমি ভাবোঁ আমাৰ হিতৰ বাবেই হ'ব, গোটেইখিনি ভালেই হ'ব। আৰু আপোনালোকে চাবচোন, আমাৰ যিটো জোন বনাই দিছে, সেই জোন মতেই আপোনালোকৰ নিযুক্তিবোৰ দিব। বহুত দূৰত গৈ পেলাই দি নিদিয়েগৈ, যিহেতু হাইস্কুলৰ নিযুক্তিবোৰ আমি বেছি দূৰত দিয়া দেখা নাপাওঁ। আৰু কেণ্ডিডেট ইমান বিশেষ নাই। মই চাইছোঁ যে আমাৰ আশে পাশে যিমানবোৰ স্কুল আছে, মই দেখিছোঁ 5-6খনমান স্কুল আছে, আৰু সেই স্কুলবোৰত কিন্তু আমাৰ টেট উত্তীৰ্ণ বা BEd কৰা কেণ্ডিডেটৰ পৰিমাণেই কম, যথেষ্ট কম আছে আমাৰ এই অঞ্চলটোত। গতিকে সেই হিচাপততো আমি ওচৰতে পাব লাগে বা হোম ডিষ্ট্ৰিক্টতে পাব লাগে। আৰু হোম ডিষ্ট্ৰিক্ট বুলি ক'লেও বহুত কথা আহি পৰে। এতিয়া কিছুমান কেণ্ডিডেটৰ কাৰণে হোম ডিষ্ট্ৰিক্টতকৈ আকৌ নিয়েৰেষ্ট ডিষ্ট্ৰিক্টটোহে বেছি সুবিধাজনক হয়। কাৰণ যদি আপুনি যোৰহাট ডিষ্ট্ৰিক্টৰে যদি সীমামূৰীয়া অঞ্চলত যদি আপোনাৰ ঘৰ, তেনেহ'লে আপুনি যদি শিৱসাগৰ ডিষ্ট্ৰিক্টতো পায়, তেতিয়া সীমামূৰীয়া অঞ্চলত যদি পায় শিৱসাগৰ ডিষ্ট্ৰিক্টৰ কোনোবা এখন স্কুলত, তেতিয়াও আকৌ আপোনাৰ ইমান অসুবিধা নহয়। যদি আকৌ আপুনি যোৰহাটৰ ধৰক একোণত আপোনাৰ ঘৰ, আকৌ আপুনি গৈ পেলাই একদম সিটোমূৰৰ এখনত পৰিলেগৈ, নিজৰ ডিষ্ট্ৰিক্টৰ ভিতৰতে হ'লেও আপোনাৰ দূৰ হ'ব। গতিকে মই ভাবোঁ এইটো ক্ষেত্ৰত আপোনালোকে চৰকাৰক হেঁচা প্ৰয়োগ কৰাৰ কোনো প্ৰয়োজন নাই, আৰু হেঁচা প্ৰয়োগ কৰিলেও একো সুফল পাব বুলি মই নাভাবোঁ। কাৰণ চৰকাৰে যিহেতু এডভাৰটাইজমেণ্টৰ মতেই সকলো কাম কৰি আছে, গতিকে আপোনালোকে যদি এই ক্ষেত্ৰত তেওঁলোকৰ ওচৰ চাপেও, তেতিয়াহ'লে এজ পাৰ এডভাৰটাইজমেণ্টেই সকলো কাম হ'ব বুলিয়েই তেওঁলোকে প্ৰত্যুত্তৰটো দিব। এতিয়া যিসকলে মেমৰেণ্ডাম দিয়াৰ কথা ভাবিছে বা এইখিনি কথা ভাবি আছে, তেওঁলোকে এই কথাখিনি তেওঁলোকৰ সহ্য নহ'ব, তেওঁলোকে বিভিন্ন কথা ক'বলৈ উৎসুক হ'ব। কিন্তু আপোনালোকে চাব, আপোনালোকে যিটো চাকৰি এতিয়া দূৰত কৰি আছে, যিসকলে লাগি আছে, সেই চাকৰিটো পোৱাৰ আগত আপোনালোকে ভাবিছিলনে যে মই দূৰত পাইছোঁ, মোৰ অসুবিধা হ'ব, মই কিবা অসুবিধা পাম পিছত, বা মই যেনে তেনে মুঠতে চাকৰিটো পাওঁ, এইটোৱে ভাবিছে নহয় জানো? এতিয়া যিসকল কেণ্ডিডেট হাজাৰ কেণ্ডিডেট ৰৈ আছে, গতিকে তেওঁলোকৰ কথাও ভাবিব লাগে। তেওঁলোকে ভাবিছে যে কেনেকৈ 10 অক্টোবৰত যিমান পাৰি সিমান সোনকালে নিযুক্তি পত্ৰখন পাওঁ আৰু নিজৰ কৰ্মত যোগদান কৰোঁ। গতিকে পিছত যি হয় সেইটো দেখা যাব, আৰু যদি দূৰত হয় তেতিয়াও ট্ৰান্সফাৰ লৈ বা মিউচুৱেল ট্ৰান্সফাৰ লৈ তেনেকৈ মিলাব লাগিব। গতিকে চৰকাৰক এই ক্ষেত্ৰত হেঁচা প্ৰয়োগ কৰাটো মই ভাবোঁ এতিয়া উচিত নহ'ব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। এই ক্ষেত্ৰত আপোনালোকৰ মতামতটো কি নিশ্চয় কমেণ্ট কৰি জনাব। গতিকে কথাখিনি যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে, আগলৈও এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে। ধন্যবাদ।